মানে কাম কক এতিয়া সপ্তম ৰাউণ্ডলৈকে অগ্ৰগতি লাভ কৰি আছে কেনেকুৱা আশা কৰিছে বোকাইহঁতে ভাল হ'ব বুলি ভাবিছোঁ এই কথা পাহৰিব নালাগে যে এতিয়াও কাজিৰঙা সমষ্টি যি ধৰণে ডিলিমিটেশ্যনত ইয়াৰ মানচিত্ৰত সোমালে এই কাজিৰঙা মানচিত্ৰত সোমোৱা যিবিলাক সমষ্টি সেই সমষ্টিবিলাক সাংসদ কিন্তু দুয়োগৰাকী কংগ্ৰেছ বিধায়কসকল আমাৰ এই কথাটো পাহৰিব নালাগে গতিকে কংগ্ৰেছৰ এটা নিশ্চিতভাৱে প্ৰভাৱ থাকিবই আমি সেইটো অস্বীকাৰ কৰা নাই কিন্তু আমি জয়ী হোৱাটো নিশ্চিত বুলি আমি আশা কৰিছোঁ আমি ভাবিছোঁ জনসাধাৰণে আমাৰ পক্ষত ভোট দিছে মাৰ্জিন কিমান হ'ব সেইটো লৈ পেলাই আমি চিন্তিত নহয় বিজয় হোৱাটো নিশ্চিত মাৰ্জিন হ'ব পাৰে কাৰণ জনসাধাৰণৰ ইচ্ছা জনসাধাৰণে মত প্ৰদান কৰাটো জনসাধাৰণৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে গতিকে তেওঁলোকে নিজৰ নিজৰ চবৰে থিংকিংছ আছে চবে নিজৰ আমিতো বলপূৰ্বকভাৱে ভোট দিয়ক বুলি ক'ব নোৱাৰোঁ গতিকে জনসাধাৰণে নিজৰ মত প্ৰকাশ কৰিছে পেলাই আমি সন্মান কৰাটো দৰকাৰ বুলি মই ভাবোঁ দেখা গৈছিল যে সজাই লামডিং আৰু বিনাকান্দিত আপুনি কিছু পিছ পৰি থকাৰ সম্ভাৱনা আছিল তেনেকুৱা ধৰণৰ এখন ছবি আহিছিলে কিন্তু বৰ্তমান প্ৰেক্ষাপটত দেখা গৈছে যে সম্পূৰ্ণ ছবিখন বিপৰীত হৈছে কংগ্ৰেছে কিন্তু সেইধৰণে আশাপথ তেওঁলোকে ভোট লাভ কৰা নাই আপুনি অগ্ৰগতি লাভ কৰিছে তিনিটা সমষ্টিতে মই সেই একে কথা জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক বিচাৰিছে আৰু লামডিং হোজাই এইবিলাক অঞ্চলত দীৰ্ঘদিন ধৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৱ আছে হ'লেও কংগ্ৰেছৰ প্ৰভাৱো নথকা বুলি ক'লে ভুল হ'ব কাৰণ দুইটা সমষ্টিতে দুজন সাংসদ এতিয়াও এক্সিষ্টিং সাংসদ আছে কংগ্ৰেছৰ গতিকে আমি চাওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক কাম কাজ সেইবিলাক মানুহে ভাল পাইছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো স্বচ্ছভাৱে দেশখন চলাবলৈ বিচাৰিছে তাৰ প্ৰতিও মানুহৰ আকৰ্ষণ আছে আমি এইবিলাক কেণ্ডিডেট যি আছে এই কেণ্ডিডেটটো নিমিত্তহে দলৰ কাৰ্যকৰ্তা দলৰ কাম কাজ চৰকাৰৰ কাম কাজ এইবিলাক সকলো সানমিহলি হৈ এটা মানুহৰ মত প্ৰকাশ হয় আপোনালোকে জানে গতিকে আমি বলপূৰ্বকভাৱে কিছুমান কথা ক'ব নোৱাৰোঁ সেইকাৰণে মই কোৱাও নাই মই আশা কৰিছোঁ যে জনসাধাৰণে গৰিষ্ঠ সংখ্যক জনসাধাৰণে আমাক সমৰ্থন কৰিব আৰু আমি দেশখন শাসন কৰাৰ ক্ষেত্ৰত যি পাৰদৰ্শিতা বুলি নক'ম যিটো উচিত জনসাধাৰণে যি বিচাৰিছে সেইখিনি দিবৰ কাৰণে সক্ষম হৈছোঁ বুলি আমি ভাবিছোঁ অসমৰ যি 14টা সমষ্টি আছে কেনেকুৱা ধৰণৰ হ'ব ভাল হ'ব এতিয়া সময় আছে অকণমান এই মুহূৰ্তত কথা কোৱাটো বৰ টান কাম কাৰণ এক ৰাউণ্ড ভোটতে মানুহৰ বহুতখিনি কেণ্ডিডেটৰ জিকা হৰা নিৰ্ভৰ হৈ যায় কেতিয়াবা এটা ভোটত নিৰ্ণয় হৈ যায় গতিকে এইবিলাক আনচাৰ্টেইন কথা এটা বৰ জোৰ জবস্তি কৰি কোৱাটো বহুত উচিত হ'ব আৰু আমি আশা কৰিছোঁ আমি আশাহে কৰিব পাৰোঁ এই মুহূৰ্তত কাৰণ 19 তাৰিখে আমি পৰীক্ষা দিলোঁ তাৰপিছত যে খুলিছে কাজিৰঙা লোকসভা সমষ্টিৰ মানে প্ৰথমজন সাংসদ হিচাপে কোনবিলাক আজি নহ'লে ভাল নেকি আজি সেইকাৰণে নহয় মানুহ ভাল কাজিৰঙা বুলি নহয় মই কেইবাবাৰো হাৰোঁতেও মানুহে কিন্তু মৰম কৰিছে এই কথা মনত ৰাখিব লাগিব মই ব্যক্তিগতভাৱে কেইবাটাও নিৰ্বাচনত পৰাজয় হৈছোঁ আৰু সেইকাৰণে এই নিৰ্বাচনত এইবাৰ কাজিৰঙা লোকসভাত একেবাৰে মোৰ কাৰণে নতুন আছিলে হয়তো কিছু সংখ্যক মানুহে মোক চিনি পায় মইতো চিনেমা হিৰো নহয় বা তেনেকুৱা নহয় যে মোক মানুহে জানিব চেলিব্ৰিটিও নহয় আমি জনসাধাৰণৰ লগত থাকোঁ জনসাধাৰণে মানুহ দেখিছে আমি সেই জীৱনটো জনসাধাৰণৰ কাৰণে বিতাইছোঁ সেই হিচাপত জনসাধাৰণে যিধৰণে মৰম কৰিলে সেইটো অভূতপূৰ্ব এইটো জীৱনত মই নাপাহৰিম কাৰণ ইয়াৰ আগতে ডিব্ৰুগড়তো মই পৰাজয় বৰণ কৰিছোঁ যোৰহাটতো পৰাজয় কৰিছোঁ যোৰহাটত জিকিছোঁ মানুহে আজিৰ তাৰিখতো হাৰিলেও মানুহে মনত ৰাখিছে মই ভাবোঁ এইখিনি মই ব্যক্ত কৰিব নোৱাৰোঁ জনসাধাৰণৰ প্ৰতি মোৰ বহুত শ্ৰদ্ধা আমি ব্যক্তিগতভাৱে ভোট দিব পাৰিলে হয়তো দিয়ে দিলোঁহেঁতেন চব হয়নে নহয় জনসাধাৰণে ভোট দিয়ে জনসাধাৰণৰ ইচ্ছাক সন্মান কৰিব লাগিব সেইটোৱে যোৰহাট কেনেকুৱা মই অকণমানো সময় নাপাওঁ কিন্তু যোৰহাটটো ভাবিবলৈ সময় নাই মানে এই ইয়াত একচুৱেলি 21 লাখ ভোটাৰ আছে 10টা সমষ্টি বেলেগ কথা চিন্তা কৰিবলৈ সময় নহয় যি লোকসভাত নিৰ্বাচন খেলে বেলেগ কথা পৃথিৱীৰ কোনো কথা মূৰত নোসোমায় এইটো আপোনালোকে জানে কিন্তু মোৰ যোৰহাট সময় মই আশা কৰিম যে ভাৰতীয় জনতা পাৰ্টীৰ তপন গগৈ এজন ভাল ব্যক্তি হয়তো মানুহৰ খং খুব ক'ৰবাত থাকিব পাৰে সেইটো বেলেগ কথা কিন্তু তপন গগৈ কোনো ধৰণৰ দুৰ্নীতিৰ আজিলৈকে এইবিলাক নাই তেওঁ ভাল ব্যক্তি বুলি জানো আমাতকৈ জ্যেষ্ঠ আৰু ছাত্ৰ সন্থাৰ অভিজ্ঞতা থকা মই সেই বুলিহে ক'ম আৰু তেওঁ তাতকৈ মোৰ এই বাকীখিনি জনসাধাৰণক ঠিক আছে আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী
আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969